ক্ৰীড়া সংগঠনবিলাকৰ ভিতৰত এটা অন্যতম অগ্ৰণী ক্ৰীড়া সংগঠন নাৰায়ণপুৰ ক্ৰীড়া সংঘ। নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ জৰিয়তে প্ৰতি বছৰে খেল অনুষ্ঠিত কৰে আৰু গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ যথেষ্ট অৱদান আছে। আজি এইটো সাম্প্ৰতিক সময়ত ক্ৰীড়া আমাৰ কাৰণে অতি অবিচ্ছেদ্য অংগ হৈ পৰিছে। ক্ৰীড়াই সুস্থ শৰীৰ সুস্থ মন এইবোৰতো দিয়ে, তাৰ উপৰিও ক্ৰীড়াই আজি এটা জীৱিকা দিবলৈ সক্ষম হৈছে। গোটেই ভাৰতবৰ্ষত এটা ক্ৰীড়াৰ ক্ষেত্ৰত এটা নতুন সৃষ্টি হৈছে, নতুন যুগৰ সৃষ্টি হৈছে। মই গ্ৰাম্য আগবঢ়োৱা নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ অৱদানৰ কাৰণে নাৰায়ণপুৰ ক্ৰীড়া সংঘক মই বিশেষকৈ ধন্যবাদ আৰু ভৱিষ্যতেও এই ক্ৰীড়া সংঘৰ তেনে পদক্ষেপ আগবঢ়াই নিবৰ কাৰণে মই আহ্বান জনাইছোঁ। সমূহ খেলুৱৈপ্ৰেমী ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ। 14তম আলহাজ আব্দুল ছাত্তাৰ চৌধুৰী আৰু নাৰায়ণ বৰ্মন সৌৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি সুচাৰুৰূপে পৰিচালিত হোৱাত মই আনন্দিত হৈছোঁ। আমি বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘই আনন্দিত হৈছোঁ। দৰ্শকৰ বিপুল সঁহাৰিয়ে আমাক আনন্দিত কৰিছে। আমি এই চেগতে আমাৰ এই খেলখন যিসকল খেল পৰিচালকে খেলখন পৰিচালনা কৰিলে সুচাৰুৰূপে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। লগতে প্ৰচাৰ মাধ্যমে যি বিস্তৃতভাৱে আমাৰ প্ৰত্যেকখন খেলৰ প্ৰচাৰ ধাৰাবাহিক হিচাপে প্ৰকাশ কৰি আহিছে, তাৰ বাবে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। ভৱিষ্যতেও এই খেলখনৰ প্ৰতি সকলো দৰ্শক সাংবাদিক বন্ধুসকল আৰু ৰাইজৰ সহায় সহযোগিতা আমি সদায় কামনা কৰিছোঁ। আৰু এই চেগতে আমাৰ খেলখন দাতা হিচাপে প্ৰথম হ'ল আব্দুল ছাত্তাৰ চৌধুৰী আৰু নাৰায়ণ বৰ্মন সৌৰণীক যিজন দাতাই আমাক সহযোগ কৰিলে বা দান দিলে, খেলখনত অৰ্থ সাহায্য কৰিলে, তাৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আজি নয়নজ্যোতি স্পৰ্টছ ক্লাবে 2 গ'লত লোহাৰকাঠা যুৱ সংঘৰ বিপক্ষে পৰাজিত হৈছে। প্ৰথম পুৰস্কাৰ আছিল 40,000 টকা, দাতা আব্দুল ছামাদ চৌধুৰী আৰু তেওঁৰ পৰিয়ালবৰ্গ, আৰু দ্বিতীয় পুৰস্কাৰ আছিল 30,000 টকা, দাতা মুকেশ বৰ্মন আৰু তেওঁৰ পৰিয়ালবৰ্গ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।